পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই মিছ লাকি ভূঞা আপুনি দায়িত্ব ল'ব লাগিব সেই তিনজন যাক মই চিকিৎসা কৰি আছো কল্পনা ৰাজবংশী কল্পনা বৰা এটা লৰাক কেমো দি আছো বি বৰা হস্পিটেল মই দায়িত্ব নলওঁ কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব স্পষ্ট কথা এগৰাকীয়ে কৈছে সেই সমহীয়া কণমানটোক বোলে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি পলুভন দি মই লৈ আনিলো মিষ্টাৰ বিটু তামাম খং উঠিছে তামাম দুখো লাগিছে এই ভিডিঅ'টো দেখিলে আপুনিও মানে কান্দি উঠিব হয় কিছুমান মানুহ এনেকুৱা আছে নহয় সমালোচনা কৰি আনক ইমান ভাল পায় ইমানে ভাল পায় নিজৰ ভিডিঅ' বনাওকচোন নিজৰ যি হগা পদা যি ভিডিঅ' আছে বনাওকচোন আনক সমালোচনা কিয় কৰিব লাগে তেওঁ যে ইমান ধুনীয়া ভিডিঅ' বনাই আছে তেওঁ ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে কিমান মানুহক সহায় কৰিছে কিমানক ঘৰ বনাই দিছে কিমানক খোৱা যোগাৰ ধৰিছে কিমানক পঢ়া যোগাৰ ধৰিছে কিমানক কি কৰিছে তেওঁ অন্ধ ব্যক্তিবিলাকে ইমান ধুনীয়াকৈ আশ্ৰম খুলি দিছে ইমান ধুনীয়া ৰাখিছে মানুহে ভাল পাব লাগে আমি গৌৰৱ কৰোঁ অসমৰ এজন যুৱকে ইমান ধুনীয়া কাম কৰি আছে বুলি এইবিলাক সময় গগৈ কিমান ধুনীয়া কাম কৰিছে তেওঁলোকক কিন্তু মানিবলগীয়া তেওঁলোকে কাৰো সমালোচনা নকৰে তেওঁলোকে নিজৰ কাম সদায় আগুৱাই নিবলৈ চেষ্টা কৰে আৰু কিছুমান মানুহে আমাৰ কিছুমান মানুহে কি কৰে আনক সমালোচনা কৰিয়ে ভাল পায় এতিয়া তেওঁ কিছুমান মন্তব্য দাঙি ধৰিছে আজি কান্দিছে টেবুল ঢকিয়াই কান্দিছে দুখ প্ৰকাশ কৰিছে কাৰণ তেওঁলোকে যিবিলাকে তেওঁ সমালোচনা কৰিছে তেওঁ হৈছে নাৰীয়ে যে আনক ইমান সমালোচনা কৰিব পাৰে সঁচাকৈ ভাবিলে বেয়া লাগি যায় আনক কন্দুৱাই লাভ নাই আনক কন্দুৱালে কিবা এদিন নিজেও কান্দিব লাগিব মিষ্টাৰ বিটৰ যিখিনি মন্তব্য দাঙি থৈছে আপোনালোকে শুনকচোন বাৰু এবাৰ পোনপ্ৰথমতে মই কৈ লৈছোঁ মোৰ স্ক্ৰীণত তিনিটা প্ৰফাইলৰ তিনিগৰাকী মহিলাৰ আছে প্ৰফাইল দি থৈছোঁ এগৰাকী হ'ল লাকি ভূঞা এগৰাকী হ'ল কল্পনা ৰাজবংশী এগৰাকী হ'ল কল্পনা বৰা নে ভূঞা স্ক্ৰীণত আছে এই তিনিগৰাকী মানুহক মই যিমানখিনি দায়িত্ব লৈ আহিছোঁ প্ৰত্যেকটো দায়িত্ব আজিৰ পৰা তেওঁলোকক অৰ্পণ কৰিম এই তিনিগৰাকী মানুহে এই মানৱীয়তা যাত্ৰাত মোক এনেকুৱা ব্যাঘাত সানিছে ভিত্তিবিহীন তথ্যবিহীন কিছুমান কথাৰে মোক লৈ এনেকুৱা অপপ্ৰচাৰ চলাই আছে এই তিনিগৰাকী মানুহে যিমানখিনি মই দায়িত্ব লৈ আছোঁ প্ৰত্যেকটো দায়িত্ব তেওঁলোকে ল'ব লাগিব তেওঁলোক আহিব লাগিব যিখন দৃষ্টিহীন আশ্ৰম গঢ় দিছিলোঁ সমগ্ৰ অসমবাসীৰ সহযোগত এনেকুৱা বেয়া অপপ্ৰচাৰ কৰি আছে যাৰ নেকি মই অনিচ্ছা সত্ত্বেও আজি লাইভ আহিব লগা হৈছে বহুজনে মোলৈ ফোন কৰিছে যে আপোনাৰ বিষয়ে এনেকুৱা কৈ আছে মই আচৰিত মানিছোঁ সেই মহানায়কসকল আপোনালোকক মই কি দুখ দিলোঁ তিনিজন অন্ধ মানুহ আপোনালোকৰ ওচৰলৈ গৈছে আপোনালোকৰ ওচৰত যি দি বলকিছে আৰু আপোনালোকে তাক ভিডিঅ'ত প্ৰকাশ কৰিছে এগৰাকীয়েতো লিখিছে মিষ্টাৰ বিটুৱে পিষ্টল দেখুৱাই ভাবুকি দিছে পিষ্টলৰ ভাবুকি দি অন্ধ মানুহ আৰে মোৰ কি দৰকাৰ আছিলে নিজৰ মাটি বাৰী ডনেট কৰি কাৰোবাৰ কাৰণে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনোৱাৰ মোৰ কি দৰকাৰ আছিলে নিজৰ ফাৰ্মেচী থকা স্বত্বেও 10 মাহ দিন ঘূৰি ঘূৰি মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ মোৰ কি দৰকাৰ আছিলে আদিৰ পৰা অন্তলৈ ভিডিঅ' দি থোৱা আছে ফেচবুকত তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই মিছ লাকি ভূঞা আপুনি দায়িত্ব ল'ব লাগিব সেই তিনজন যাক মই চিকিৎসা কৰি আছো কল্পনা ৰাজবংশী কল্পনা বৰা এটা লৰাক কেমো দি আছো বি বৰা হস্পিটেল মই দায়িত্ব নলওঁ কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব স্পষ্ট কথা এগৰাকীয়ে কৈছে সেই সমহীয়া কণমানটোক বোলে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি পলুভন দি মই লৈ আনিলো ইমান নিষ্ঠুৰ কথা ক'বলৈ আপোনালোকৰ লাজ লগা নাই লাকি ভূঞা ব্লগছ নে কি ব্লগছ এইবিলাকক মই নাম লৈ ইয়াত মই লগাবলৈ কোনো ধৰণৰ মোৰ প্ৰয়োজন নাছিলে কিন্তু মই আজি বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ কাৰণে সেই মাক দেউতাক নোহোৱা তিনিজন ল'ৰা ছোৱালী দায়িত্ব ল'ব লাগিব এই তিনিগৰাকী মহিলাই মই নেৰিম কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ভিত্তিহীন কথা ফেচবুকত লিখিছে লাকি ভূঞা নে কোন ব্লগছ যে এজনী আৰু মোৰ দুখ লাগিছে এওঁলোক হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰে মানুহ সেই দিবক হাজৰিকা মানুহজনৰ বিষয়ে আপোনালোকে জানে আপোনালোকে গৈছে তেওঁ কি অৱস্থাত সেই তেওঁলোকক ৰাখিছিল ভিডিঅ' দিয়া আছে এবাৰ চাই ল'ব আজি স্বাধীনতা দিৱসৰ দিনাখন মই লাইভটো কৰিবলৈ বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ বাবে মহিলাৰ বাবে মই দুখ লাগিছে বুকু উজাৰি মই দুখ পাইছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈছে মিষ্টাৰ বিটুৱে কান্দিব জানে মানুহৰ পৰা চিম্পেথি ল'ব জানে অন্ধ মানুহক প্ৰলোভন দি মই আশ্ৰম খুলিবলৈ কি প্ৰয়োজন আছিলে প্ৰথম ভিডিঅ'ত গৈছিলোঁ মোক কৈছে কাপোৰ কানি দি মন ভুলাবলৈ গৈছিলে ইমান নিষ্ঠুৰ বাক্য কৈছে এইজনী কোন লাকি ভূঞা নে কোন লাকি ভূঞা ব্লগছ নে আপোনালোক নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত আহিব লাগিব কি কৈছে তেওঁলোকৰ 10জন আছে আমাৰ 3জন আছে তেওঁলোকে ভিক্ষা মাগি মাগি খাই আছে আপোনালোকে দেখা নাই
কিন্তু মিষ্টাৰ বিটু আশ্ৰমত থকা প্ৰত্যেকজন মানুহে ৰজা নিচিনাকৈ বহাই বহাই খাই আছো আহিব তেওঁলোকৰ ওচৰত আপোনালোকে মই অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ কৰিছোঁ যদি এই কেইগৰাকী মানুহে কপিল নিপেন আৰু জোনালীৰ চিকিৎসা দায়িত্ব নলয় তেতিয়াহ'লে কিন্তু সিহঁতৰ যদি কিবা ক্ষতি হয় তাৰ কাৰণে দায়ী কিন্তু এই তিনিগৰাকী মানুহ হ'ব লাগিব যদি স্বয়ং কামান আজি বি বৰুৱা হস্পিটেলত কেমো দি আছো তাৰ যদি মৃত্যু হয় তাৰ কাৰণ কিন্তু এইকেইগৰাকী মানুহ হ'ব লাগিব মই এৰি দিম সব এৰি দিম মই আপোনালোক আহিব লাগিব লাকি ভূঞা কি কৈছিলে হা সেই কণমানি ল'ৰাটো ছমহীয়া ল'ৰাটোক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি মাকক প্ৰলোভন দি লৈছে আৰে মই তাৰ জীৱন বচাইছো জানে নাই তাৰ মাকক চলাই আহিব মই নাথাকো তাৰ মাক কণমানিটো সুধিব সেই ছমহীয়া ল'ৰাটো বিক্ৰী কৰিব লাগিছিলে 3 লাখ টকাত তাৰপিছত গম পাই মই দায়িত্ব ল'লো ভিডিঅ' বনাম তাৰপিছত 6 মাহৰ মূৰত সেই ল'ৰাটো মাৰি পেলাব বিচাৰিছিলে সেইবাবে ঘৰলৈ পঠাই দিবলৈ বাধ্য হ'লো নজনাকে কিয় আপোনালোকে কথা ক'লে ইমানখিনি হা কিয় কথা ক'লে সেই ল'ৰাটো এই 6 মাহৰ পৰা ডাঙৰ দীঘল কৰিছোঁ কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তাৰপিছতো আপোনালোকে নাৰী হৈ ইমান অধস্য ৰূপ দেখাব পাৰিছে ঘিণ লাগিছে আপোনালোকৰ ওপৰত চালা এনেকুৱা আপোনালোকৰ অধস্য ৰূপ এইবিলাক মোক ক'বলৈ মন নাছিলে আপোনালোকে যি পোষ্ট দি আছে বহুতে স্ক্ৰীনশ্বট লৈছে মোক লাগিবলৈ মন আছে কিন্তু আপোনালোকৰ সীমা চেৰাই গ'ল সেইকাৰণে আপোনালোক আহিব লাগিব স্পষ্ট কথা স্বয়ং কামনৰ যদি মৃত্যু হয় তাৰ কাৰণে দায়ী এই তিনিগৰাকী হ'ব কোন কোন আছিলে লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু এই কল্পনা বৰানে কোন এই 3 বছৰীয়া ল'ৰাটো মই কেমো দি আছোঁ ভিডিঅ' প্ৰস্তুত কৰা নাই বি বৰুৱা হস্পিটেলত কেমো দি আছোঁ তাৰ কাৰণে মৃত্যু দায়ী আপোনালোক হ'ব লাগিব মই স্পষ্ট কথা কৈ দিছোঁ আপোনালোকে মানৱীয়তাৰ যাত্ৰাত আঘাত আনিছে আপোনালোক হ'ল মোৰ গৃহ জিলা মানুহ হৈ লাজ লগা নাই আৰু এজনী আছে ৰিম্পী গগৈ বুলি তোমাৰ লাজ লগা নাই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত অপেনিঙত আহি তাত ভিডিঅ' বনাই কণ্টেণ্ট বনাই লাখ লাখ ভিউৱাৰ্ছ লোৱাৰ পিছত মোৰ এগেইনষ্টত তোমালোকে লাগিবলৈ তোমালোকৰ এই কলিজাখনে এবাৰো নকলে তোমালোকৰ হা নিজে দেখিছে মাটি দান কৰিছোঁ আপোনালোকে মাটি ডোখৰ ভেলু এবাৰ সুধিব 150 জোপা তামোল সহায় দিছিলোঁ সেইখন আশ্ৰম বনাবলৈ এজন দৃষ্টিহীন মানুহ লৈ গোটেই অসম ঘূৰিছিলোঁ তাৰ কাৰণে এজন কেয়াৰটেকাৰ ৰাখিছিলোঁ আহিব ৰাহুল ঘোষ কেয়াৰটেকাৰ ৰাখিছিলোঁ নিজৰ ফাৰ্মাচী বনাই মোক কি দৰকাৰ পৰিছে মোৰ কিবা ইনকাম নাই ইনকাম নাই মোৰ নিজৰ ফাৰ্মাচী ইচ্ছা কৰি কাইলৈ গুৱাহাটী মেডিকেলত পুনৰ জইন কৰিব বিচাৰোঁ জইন কৰিব পাৰোঁ মই নিজে টেকনিকেল বিদ্যা লৈ থোৱা আছে ভিডিঅ' বনাই পইচা কামৰ মোৰ উদ্দেশ্য নাই তাৰপিছত আপোনাক কি কৈছে এই 3জন অন্ধ মানে বলকি দিলে তেওঁলোকে নিজে দেখিছে ভিক্ষা মাগি খাই আছে আপোনালোকৰ ওচৰলৈ কিন্তু এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা মানুহকেইজন গৈছেনে ক'ৰবাত ভিক্ষা মাগিবলৈ ৰজাৰ দৰে ৰাখিছোঁ তাৰপিছতো আপোনাৰ এই বিবেকে নধৰিলে হা কোনোবা ফোনত কৈ দিছে মিষ্টাৰ বিটু পিষ্টল আৰে এটা ভিডিঅ' প্ৰমাণ আছে প্ৰথমৰ পৰা চাব এই দীপক হাজৰিকা বোলাটো গোলাঘাটত প্ৰথম মই যেতিয়া পাইছিলোঁ 6,000 টকা গান গাই পেলাই তেওঁৰ হাততে দিছিলোঁ নাহৰণি 3,500 টকা পাইছিলোঁ তেওঁৰ হাততে দিছিলোঁ কিন্তু এসপ্তাহত খাই বৈ উৰাই দিলে আজি যদি সেইজন মানুহক যদি এখন আশ্ৰমত যদি মই টকা পইচা জমা দিছিলোঁ এখন আশ্ৰম নহ'লহেঁতেন আপোনালোক যাব নিজে বকিয়ালত আৰু এইখন হ'ল ৰিচিপ্ট চাওক এইখন ৰিচিপ্ট 2024 চনত মোৰ ওচৰলৈ আহিছিলে মাৰ্চ মাহত বুবুল নেগু আছে চব আহিছিলে এইটো কি লিখা আছে এই ৰিচিপ্ট বুক আছে ট্ৰেইনিং চেণ্টাৰ আপোনাৰ কি কৈছে অসমত প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম 2020 চনৰ পৰা আছে তেওঁলোকে মোৰ পৰা ৰিচিপ্ট লৈ গৈছে এয়া ৰিচিপ্ট বুক ইয়াত কি লিখা আছে অল আছাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি ট্ৰেইনিং চেণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ S3292 মোৰ কি দৰকাৰ পৰিছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম মোৰ প্ৰথম দ্বিতীয় ক'বলৈ কি দৰকাৰ পৰিছে প্ৰথমখন বুলি ভাবি পেলাই কৰিছোঁ কাৰণ এইখন স্পষ্টকৈ লিখা আছে ট্ৰেইনিং চেণ্টাৰ আপোনাৰ কি কৈছে আপোনালোকে কৈছে যে সেই অন্ধ মানুহজনে প্ৰথমখন নিৰাশ্ৰয় খোলক প্ৰথম দ্বিতীয় কিন্তু এই ৰিচিপ্টটো লিখা আছে ট্ৰেইনিং চেণ্টাৰ উল্টাকে দেখিব পাৰে এই ৰিচিপ্ট বুক মই ফটো মাৰি মই কমেণ্ট বক্সত দি দিম তাৰপিছত মিষ্টাৰ বিটু ফৰক নাই প্ৰথম দ্বিতীয় তৃতীয়ত থাকিবলৈ মোৰ কোনো দৰকাৰ নাই আপোনালোকে কি ভাবিছে হা গোলাঘাটত চিঞৰি হাবাথুৰি খালোঁ কোনোবাই মাতি দিয়ক এইসকলৰ বাবে তেওঁলোক ওলাই যাম বুলি কৈছিলে ভিডিঅ' চাব 2024 চনৰ এপ্ৰিল মাহত ভিডিঅ' বনাই থোৱা আছে তেওঁলোকক বাধ্য কৰিছিলে মুখৰ এক্সপ্ৰেশ্যন চালে গম পাব কিমান উৎসাহে কৈছিলে আমাক লৈ যাওক ইয়াৰ পৰা মাতি বিচাৰিছিলোঁ তেওঁলোকৰ বাবে গোলাঘাটত কোনো নিদিলে আৰু লাজ লগা নাই 3গৰাকী মহিলা গোলাঘাটৰ হৈ আপোনালোকে কৰিছে ক্ষমা নাই কপিল নিপেন আৰু জোনালী
প্ৰত্যেক দিনৰ ফিজিঅথেৰাপি ফিজ আপোনালোকে দিব লাগিব ৰুম ভাড়া খোৱা বোৱা আপোনালোকে দিব লাগিব সেই তিনিটা ল'ৰা ছোৱালী যাৰ মাক দেউতাক নাই তেওঁলোকক চাইছোঁ তেওঁলোকৰ খৰচ বহন আপোনালোকে কৰিব লাগিব আৰু যি বি বৰুৱাত কেঞ্চাৰ ইনষ্টিটিউটত ট্ৰিটমেণ্ট লৈ আছে কেমো লৈ আছে যদি স্বয়ং কামনৰ কিবা এটা ক্ষতি হয় তাৰ বাবে দায়ী আৰু এগৰাকী মই ফটো লগা নাই ৰিম্পী গগৈ তাইও হ'ব কিন্তু মই সদায় নেৰিম ৰিম্পী মই ক্ষমা নকৰিম তোমালোকে ইমান নিকৃষ্ট মনৰ এটা কল ৰেকৰ্ডিং বজাইছে দীপক হাজৰিকাই কৈ দিছে পিষ্টল লগাই প্ৰলোভন দেখাইছে পিষ্টল লগাই ভয় খুৱাইছে আৰে মিষ্টাৰ বিটু এনেকুৱা নিকৃষ্ট মনৰ কি হা ওচৰৰ পৰা লগ পাইছিলা ৰিম্পী গগৈ তেটো ফালি গৈছিলোঁ দুৰ্বল হৈ পৰি গৈছিলোঁ তাৰপিছতো তোমালোকে তিনিজন অন্ধ মানুহ তোমালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছে তেওঁলোকক ৰেকৰ্ডিং কৰা ভিডিঅ' মাগিছে তেওঁলোকে এগেইনষ্টত কৈছে সেই ভিডিঅ' তোমালোকে ফালি আছা তেওঁলোক কিয় নাহিলে সুধিবা আমাৰ তালৈ তেওঁ কৈছে অংশীদাৰ আৰে অংশীদাৰ হ'ল তেওঁলোকৰ বাবে কৰিছিলোঁ তেওঁলোকৰ বাবে কৈছিলোঁ তেওঁলোকে কি কৈ থাকে জানে নেদেখা মানুহক দেখা মানুহৰ ওচৰত থাকিব নালাগে দেখা মানুহে সদায় সুবিধা ল'ব সুধিবা বুবুল নেওগক আহিবা তোমালোক কল্পনা ৰাজবংশী আপুনি বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে সেইদিনাখন আপুনি এই তিনিটা ৰোগীৰ দায়িত্ব ল'ব লাগিব তিনিগৰাকীয়ে ডেইলি ফিজিঅথেৰাপি ফিজ ডক্টৰ অৰুণজ্যোতি হাজৰিকা তাত আপোনালোকে দুবেলা দিব লাগিব যিমান হয় তাৰ খৰচা দিব লাগিব মাহেকৰ ঘৰ ভাড়া দিব লাগিব খোৱা বোৱা দিব লাগিব ইটছ এণ্ড এভৰিথিং দিব লাগিব আপোনালোকে কি ভাবিছে ফেচবুকত ভিডিঅ' বনাই কি আমি মানুহক সহায় কৰি থাকোঁ চুমত এখন ফাৰ্মাচী আছে নিজে হাতৰ বিদ্যাজন নিজৰ মেডিকেল এক্সপিৰিয়েঞ্চে কাম কৰি আছোঁ আপোনালোকৰ লগত ভাল থকা মানুহবোৰ জানে গুৱাহাটীত কিমান বছৰ ষ্ট্ৰাগল কৰিছিলোঁ মানুহবিধৰ যত নিস্বাৰ্থভাৱে দৌৰি যাব বিচাৰিছোঁ আপোনালোকে কিয় কিয় এগৰাকী মহিলা হৈ মই আই মাতৃক ইমান মই সেৱা কৰোঁ ইমান মই নিজক ছাপোৰ্টাৰ বুলি ভাবোঁ আপোনালোকে এনেকুৱা নিলজ্জ কথা ক'বলৈ আহিছে এই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ' দেখাই পেলাই মই এই লাইভটো কৰা নাই মোৰ অনুৰাগীয়ে ফোন কৰি কৈ আছে বিটুদা আপুনি স্পষ্টীকৰণ দিয়ক আপোনাক এই তিনিগৰাকী মহিলাই এনেদৰে কৈছে আৰু এই স্ক্ৰীনশ্বটবিলাক মই মোৰ প্ৰফাইলৰ পৰা গৈ পেলাই পোৱা নাই মোৰ অনুৰাগীয়ে পঠাইছে ৰিম্পী গগৈ মেৰাপানী ছোৱালী গোলাঘাট ডিষ্ট্ৰিক্টৰ লাজ লাগিছে আৰু এই গোটেইকেইগৰাকী গোলাঘাটৰ কি ক'ম আপোনালোকক আৰু কি কৈছে এই লাকি ভূঞা ব্লগছ বুলি যেনে কি কৈছিলে এই ল'ৰাটো সপোনৰ কথা কৈছিলে বোলে মই পৌলবত ডক্টৰ ইঞ্জিনিয়াৰ তাক মানুহ কৰিম তাক মানুহ বনাবলৈ দিছোঁ দেখি আছে আজি বছৰ ধৰি তাক ভিডিঅ' বনাইছে 6 মাহৰ পৰা যে 17 মাহ পালৈ এবাৰ আহিছে আপোনালোক এই ল'ৰাটোৱে একোলা ল'বলৈ আহিছে আপোনালোক এটা ডাইপাৰ দি পাইছে আপোনালোকে কি দৰকাৰ সেই ল'ৰাটো 3 লাখ টকাত বিক্ৰী কৰিব বিচাৰিছিলে আপুনি মাকক সুধিবহি মই আজি কৈ দিছোঁ 3 লাখ টকাত বিক্ৰী কৰিব বিচাৰিছিলে তাৰপিছত মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ যে এই ল'ৰাটোৰ দায়িত্ব মই ল'ম তেতিয়া যে বিকিব নোৱাৰা হ'ল তাক মাৰি পেলাব খুজিছিলে কণমানিটো গম পায়নে আপোনালোকে আৰু আপোনালোকে মোক এগেইনষ্টত 3জন অন্ধ মানে কথা কৈ আছে আপোনালোকে ভিডিঅ' বনাই আছে নিলজ্জ ইচ্ছা কৰিলে আপোনালোকক ন্যাসৰ হৈ আইনী ব্যৱস্থা ল'ব পাৰোঁ কিন্তু এইবিলাকত পৰিবলৈ মন নাই বহুত কাম কৰিব লগা আছে গম পাইছে কিন্তু আজি স্বাধীনতা দিৱস বুলি সকলো মানুহ আছে মই উপায়বিহীন হৈ মই লাইভ আহিছোঁ কাৰণ আপোনালোকে কৈ আছে মিষ্টাৰ বিটু একো মতা নাই একো কৰিবলৈ অহা নাই একো কৰিবলৈ অহা তেওঁ দুখী এইবিলাকলৈ ভয় কৰা মানুহ নহয় সত্য বিশ্বাস আৰু সততা এই তিনিটা বস্তু লৈ এই যুদ্ধত আগুৱাই গৈছোঁ আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা চাই আছে তেওঁলোকৰ ওচৰলৈ বহাগৰ বিহুত গৈছোঁ কাপোৰ দিছোঁ তেওঁলোকৰ অৱস্থাটো দেখাইছোঁ ডাগৰ টিঙৰ ফুটা বেৰত ফুটা তাত মহিলাই কাপোৰ সলাই থাকে বাহিৰৰ পৰা মানুহে চাই থাকে তেনেকুৱা এটা অৱস্থাত আছিলে তেওঁলোক আৰু এইখন হ'ল ৰিচিপ্ট যি নেকি তেওঁলোকে 2024 চনৰ মাৰ্চ মাহত মোৰ ওচৰলৈ আহিছিলে তেওঁলোকক মই অনুদান দিছিলোঁ আৰু দি এখন ৰিচিপ্ট বুক ৰাখি থৈছিলোঁ কাৰণ তেওঁলোকে কৈ আছে এখন নিৰাশ্ৰয় দৃষ্টিহীন ৰিচিপ্ট আছে ৰেজিষ্টাৰ নাম্বাৰ আছে ট্ৰেইনিং চেণ্টাৰ আৰু এই লাকি ভূঞা ব্লগছ বোলাজনী ইমান নিকৃষ্ট ভাষা ইউজ কৰিছে নহয় ছাৰ মোৰ অনুৰাগীক কৈছে মিষ্টাৰ বিটু পকৰ চেলেকা এগৰাকী মহিলা হৈ এনেকুৱা শব্দ ওলাবলৈ আপোনাৰ লাজ নালাগে মহিলাৰ নামত আপুনি কলংক মিষ্টাৰ বিটু অনুৰাগী কি মিষ্টাৰ বিটু পকৰ চেলেকা কি আচৰিত আপোনাৰ শব্দ মানিছোঁ হাত চাপৰিছোঁ আপোনাৰ শব্দ তাতোতকৈ দুখ লাগিছে আপুনি গোলাঘাটৰ জীয়ৰী
10 মাহ দিন নিজৰ দোকান এৰি নিজৰ ফাৰ্মেচি ব্যৱসায় এৰি ঘূৰি ফুৰিলোঁ নিজৰ মাটি দান কৰিলোঁ নিজৰ ঘৰ দান কৰিলোঁ তাৰ পিছতো গোলাঘাটৰ মানুহ হৈ আপোনালোকে এনেকুৱা ধৰণৰ কথা ক'বলৈ লাজ লগা নাই আপোনালোকে ক'লে হৈ গ'ল দীপক হাজৰিকা আপোনালোকে ফোন কৰিলে আৰু ফাদিল কৰিম নি দীপক হাজৰিকাৰ বিষয়ে আৰু ফাদিল কৰিম নেকি কি কাণ্ড চলে নিজৰ জীয়কৰ এবৰ্ষণৰ বাবে মূৰ চলাই আহিছিলে কম নেকি মই এই যিটো ভিডিঅ' মোৰ এতিয়া অনুৰাগীয়ে প্ৰচাৰ কৰিছে ভিডিঅ'টো মই এটা কাৰণে দিয়া নাছিলোঁ কাৰণ তেওঁলোকৰ ওচৰত নাইকমো দৃষ্টিহীন মানুহ আছে যাতে তেওঁলোকৰ ভিক্ষা মাগিবলৈ যাতে কোনো নিদিয়াকৈ নাথাকে সেইবাবে এই ভিডিঅ'টো মই দিয়া নাছিলোঁ যিটো ভিডিঅ' মই আজি আপোনালোকে দেখিছে সেই ভিডিঅ'টো এই বুবুলা বন্দনা বেদক আনোতেই বনোৱা ভিডিঅ' আছিলে সেইটো ঠাণ্ডা দিনৰ ভিডিঅ' আছিলে যেতিয়া পুৰণা ঘৰ আছিলে তাৰ লোকেশ্যনটো চাব যেতিয়া সিহঁতে প্ৰত্যেকটো অত্যাচাৰৰ সন্মুখীন হোৱা কথা কৈছিলে জানে ভিক্ষা মাগিবলৈ গ'লে 50 টকাকৈ দিয়ে যদি ভিক্ষা মাগিবলৈ যাব নোৱাৰে তেতিয়াহ'লে ভাত খাজ দিও কথা শুনাই থাকে সেই খাজ ভাত খোৱা নোখোৱা একেই হয় বুবুলাই কান্দি কৈছিল বন্দনা বেদক কান্দি কৈছিল অসুখ হ'লেও যাব লাগিব এই নয়নমণি বোলাজনীৰ লগত কেঁচুৱাটো থকাৰ কাৰণে তাই ভিক্ষা মাগিবলৈ যাব পৰা নাছিলে আৰু সেইবাবে এই কেঁচুৱাটো বিক্ৰী কৰিব বিচাৰিছিলে এয়া মই কোৱা কথা নহয় তাৰ মাতৃয়ে কৈছিলে সপোনৰ মাতৃয়ে তাৰপিছত যেতিয়া মই ভিডিঅ' বনালোঁ 6 মাহত তাৰপিছত সেই কেঁচুৱাটো আঁতৰাবৰ কাৰণে তাক ফুলিমাল খুৱাই দিছিলে এই 6 মহীয়া বাচ্চাটোক ভাবি চাওক কিমান নিকৃষ্ট মানুহ তাতোতকৈ নিকৃষ্ট এই 3 গৰাকী মহিলা লাকি কল্পনা ৰাজবংশী কল্পনা বৰা কোনোবাই ফোন কৰি কৈ দিছে আজি মিষ্টাৰ বিটু 10 জন অনুৰাগী আপোনালোকক ফোন কৰিব ৰেকৰ্ডিং কৰিব তাৰ এগেইনষ্টত বজাই দিব আৰু সেইটোৱে আপোনালোকৰ তথ্য হৈ গ'ল বৰ ভাল হৈছে আজিকালি ফোন ৰেকৰ্ডিং বজাই ভাইৰেল কৰাই ৰিম্পিনে কোনোবা এজনীটো অলপ দিনৰ আগত কোনোবা এজনী ছোৱালীৰ লগত তেনেকৈ কল ৰেকৰ্ডিং তেনেকৈ ভাইৰেল কৰিছে মোৰো প্ৰেংক কল কৰিছিলে তাই ৰিম্পি গগৈনে কোন লাজ লগা নাই ৰিম্পি তোমাৰ যিজন মিষ্টাৰ বিটুৰ ঘৰত আহিলা 2-3টা ভিডিঅ' কৰিলা ইনগ্ৰেশ্যন অনুষ্ঠানত থাকিলা আকৌ সেইজন মিষ্টাৰ বিটু এগেইনষ্টে তুমি লাগি আছে কণ্টেণ্ট লাগে ন কিমান কণ্টেণ্ট লাগে মোৰ লগত ওলাবা বহুত মানুহ তোমালোকৰ মেৰাপানী আশে পাশে ফোন কৰি আছে সহায় কৰিবাকে মই দি দিম কণ্টেণ্ট লাগে ন তোমালোকৰ কণ্টেণ্ট বনাবা মিষ্টাৰ বিটুৱে কণ্টেণ্টৰ কাৰণে নদৰে মানুহ দৌৰি আহে সেইকাৰণে ভিডিঅ' বনায় গম পাইছা গতিকে মনত ৰাখিবা তোমালোকে যেতিয়া মোৰ এগেইনষ্টত লাগিলা মই এই মাহটো লাষ্ট মাহ কিন্তু ছয়ন কামান বোলা ল'ৰাটো জীৱন মৃত্যুৰ সৈতে যুঁজি আছে তাৰ যদি কিবা হয় তাৰ কাৰণে ৰেছপঞ্চিবিলিটি তাৰ ব্লাড যোগাৰ কৰি আছোঁ তাৰ কেমো খৰচা দি আছিলোঁ সেইখিনি ভিডিঅ' কৰা নাছিলোঁ কিন্তু মই স্পষ্টকৈ কৈ দিছোঁ বি বৰুৱা হস্পিটেলত কেমো চলি থকা সেই 3 বছৰীয়া দেৱ শিশুটো যদি কিবা হয় তাৰ কাৰণে ৰেছপঞ্চিবিলিটি 3 গৰাকী মানুহ কাৰণ মোক তেওঁলোকে এই মানৱীয়তাৰ যাত্ৰাত আঘাত সানিছে অসমবাসীয়ে বিচাৰ কৰক এই 3 গৰাকী মানক কি ব্যৱস্থা ল'ব অসমবাসীয়ে বিচাৰ কৰক যদি সেই 3 বছৰীয়া ল'ৰাটো যদি কিবা এটা হয় মই ৰেছপঞ্চিবিলিটি এৰি দিছোঁ তাৰ কাৰণে কিন্তু এই যি ডিপি লাগি আছে 3 গৰাকী আৰু এগৰাকী লগাব নোৱাৰিলোঁ ৰিম্পি গগৈ তাৰ কাৰণে ৰেছপঞ্চিবিলিটি হ'ব কিন্তু মই কৈ দিছোঁ মেৰাপানী হয় ৰিম্পি গগৈ আৰু এই 3 গৰাকী এড্ৰেছটো গোলাঘাটৰে হয় কিজানি গতিকে মই এটা কথাই কৈছোঁ 3জন চিকিৎসা কৰি আছোঁ কপিল নিপেন আৰু জোনালী সিহঁতৰ সম্পূৰ্ণ চিকিৎসা বহন কৰিব লাগিব থকা খোৱা সৰ্বস্ব দিব লাগিব লগতে সেই 3টা ল'ৰা যাৰ মাক দেউতাক নাই সিহঁতৰ দায়িত্ব ল'ব লাগিব পূৰ্ণিমা আজীৱন দায়িত্ব ল'ব লাগিব নাই কম 7-8টা মই যিমান সহায় কৰিছোঁ চব দায়িত্ব ল'ব লাগিব কাৰণ তেওঁলোকে মোক এটা অসুৰ সজালে মিষ্টাৰ বিটু এটা ফাল্টু সজালে গতিকে এই ফাল্টু মানুহটোৱে কাম কৰি থকা যিখিনি কাম আপোনালোকে দায়িত্ব ল'ব যদি নোৱাৰে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব মই কিন্তু নিষ্ঠাৰ নিদিম এনেকুৱা লাইভ আৰম্ভ কৰিছোঁ এনেকুৱা লাইভ আৰু হ'ব লাকি ভূঞা ব্লগছ আপুনি যিখিনি কথা ক'লে মিষ্টাৰ বিটু অনুৰাগী পোকৰ চেলে কাৰণে কিবা বুলি কৈছিলে সেই মানুহগৰাকীয়ে মোৰ অনুৰাগীৰ ওচৰত ক্ষমা খুজিব লাগিব মোৰ অনুৰাগীয়ে কেতিয়াও মোৰ চামচাগিৰি নকৰে গোলামী নকৰে মনত ৰাখিব আৰু আপোনালোকে পাই গৈছে ভিক্ষা মাগিবলৈ গৈছে কোনোবাই আপোনালোকে পাই গৈছে ভিডিঅ' বনাই দিছে কিন্তু আপোনালোকে এবাৰো কিয় প্ৰশ্ন নকৰিলে যে আপোনালোকে যদি ভিক্ষা মাগি আছে আপোনালোকে কিয় সেই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনলৈ নাযায় কিয় প্ৰশ্ন নকৰিলে বৰঞ্চ তেওঁলোকে বদনাম গাইলে লগত এজনী শকত মানুহ যায় কোলাকে এজনী দীপক হাজৰিকা প্ৰথম পত্নী ছেকেণ্ড পত্নী এজনী নেদেখা যিজনী আপোনালোকক ফোনত কৈছে
মনালিসা তাইও গান গাইছিল লগত লৈ ফুৰিছিলোঁ সিহঁতক মাটি জোখা পৰ্যন্ত সিহঁতক ৰাখিছিলোঁ কিন্তু যেতিয়াই হেৰি টকাৰ ভাগ যুঁজিলে মোৰ উদ্দেশ্য আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিৰ্মাণ কৰা নিজৰ মাটি দান দি পেলাই মোৰ উদ্দেশ্য এইটো নাছিলে সেই টকা ভাগ বিতৰণ কৰাটো সুধিবহি তিনিজন দৃষ্টিহীন মানুহ মোৰো আছে নহয় গতিকে আপোনালোক আহি সুধিব লাগিব আৰু ৰাজহুৱাকৈ আপোনালোকে ক্ষমা নিবিচৰালৈকে মই এই কেইজনৰ দায়িত্ব এৰি দিছোঁ আৰু যি 3 বছৰীয়া দেৱশিক্ষিত জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ মৃত্যুৰ কাৰণ কিন্তু আপোনালোক হ'ব মই কৈ দিছোঁ মই আপোনালোকক নেৰিম কাৰণ আপোনালোকে এটা ভিডিঅ' বনাই এৰা নাই আপোনালোকে 3-4টা ভিডিঅ' বনাইছে গতিকে কেছ নিদো নো কেছ আজিলৈকে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনালোঁ সাধাৰণ মানুহৰ অনুদানৰ দ্বাৰা বনাইছোঁ ইয়াত না কোনো চৰকাৰ আহিছে না কিবা আহিছে গতিকে ইয়াৰ বিচাৰো ৰাইজে কৰিব লাগিব যদি সেই 3 বছৰীয়া ল'ৰাটো জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ যদি কিবা হয় তাৰ বিচাৰ 3গৰাকী বিচাৰ কিন্তু ৰাইজে কৰিব লাগিব ৰাইজৰ আদালত এখন ৰাইজে বিচাৰ কৰিব ইয়াত কোনো কেছৰ কথা নাহে কোনো এফআইআৰ নিদো ছ'চিয়েল মিডিয়াত মোৰ লগত লাগিছে মোৰ অনুৰাগীক লৈ মই লাগিছোঁ বৰ চিধা কথা আৰু মই যিমানখিনি দায়িত্ব লৈ আছোঁ সেইবিলাক তেওঁলোকক সমজাই দিছোঁ তাৰ ভিতৰত যদি এজনৰ অথন্তৰ ঘটে এতিয়া কিন্তু আপোনালোকে দৌৰিতত নাপাব মই কৈ দিছোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ভৰ্তি হৈ থকা স্বয়ং কামৰ ওচৰলৈ গৈ তেজৰ যোগান ধৰক তাক চিকিৎসা যি আছে সকলো দিয়ক যদি তাৰ কেনেবাকৈ 3 বছৰীয়া ল'ৰাটো কিবা এটা হয় তেতিয়া কিন্তু এই লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কল্পনা বৰা যোনে এই মোৰ মানৱীয়তা যাত্ৰাত ব্যাঘাত সানিছে নহয় গতিকে তাৰ ৰেছপন্সিবিলিটি আপুনি আলোক হ'বলৈ কমেণ্টছ কৰক আপোনালোকে লাইভত ক'ত গ'ল আপোনালোক 3গৰাকী বহুত বকি আছিলে মিষ্টাৰ বিটুৰ এগেইনষ্টত কমেণ্টছ কৰক নকৰে কিয় এইগৰাকীটো লিখিছে এজনী কোন লাকি ভূঞা ব্লগছ পিষ্টল দেখুৱাই পিষ্টল আছে বুলি ভয় খুৱাই পেলাই হেনো মই দৃষ্টিহীন মানুহক তাৰ পৰা টানি আনিছোঁ এই ভগৱান হা কাৰোবাক তেনেকৈ ভয় খুৱাই এখন দৃষ্টিহীন আশ্ৰম বনাব পাৰি দুজনকৈ দৃষ্টিহীন মোৰ লগত এজন হ'ল বুবুল নেওগ এজন হ'ল ৰাজু দাস ঘূৰি ফুৰিছিলে গাৰ মাটিৰ ঘাম মাটিত পেলাই কপালৰ ঘাম মাটিত পেলাই ঘূৰি ফুৰিছিলে কিন্তু আপোনালোকে চকু থকা বুলি ক'বলৈ মোৰ লাজ লাগিছেও হা সঁচাকৈ কি নিষ্ঠুৰ আপোনালোক ইমান নিষ্ঠুৰ মহিলা থাকেনে হা এইগৰাকীটো এই যি লাকি ব্লগছ মই ভিডিঅ'টো চাইছিলোঁ তেওঁলোক কথা কোৱা শৈলী কেনেকুৱা বাপৰে মিষ্টাৰ ভিডিঅ'ত তই বুলি ক'বলৈ আহিছে হা কি আচৰিত কৈছাগে মই হেনো কাপোৰ দি পেলাই ফুচলাইছিলোঁ এই ভগৱান ৰাতি 2টালৈকে ঘূৰি ফুৰোঁ ফুটপাতে ভিডিঅ' প্ৰস্তুত নকৰোঁ ৰাতি মোৰ এটা ডিউটি থাকে ফুটপাথত থকা মানুহবিলাক খাবলৈ পাইছে নাই কাপোৰ ভালকৈ আছে নাই সেইবিলাক কাপোৰ দি ভিডিঅ' বনোৱা নহয় বহাগৰ প্ৰথম দিনাখন দিছিলোঁ তেওঁলোকক প্ৰত্যেকে কাপোৰ দিছিলোঁ চাৰ্ট দিছিলোঁ আৰু সেইটো আপোনাক ফুচলালোঁ মই কি কাৰণে ফুচলাম কি ৰিজন আছে মোক ফুচলোৱা আপোনালোকে জানে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনে ঘূৰি কিমান ক্ষতি কৰিলোঁ নিজৰ হা তাৰপিছত মই ফুচলাই প্ৰলোভন দি পিষ্টলৰ ভয় দেখুৱাই তেওঁলোকক মই আশ্ৰম বনাম দম আছে আপোনাৰ বাৰী মাটি 150 জোপা তামোল সহায় দিবলৈ ভিডিঅ' আছে ন চাই ল'ব হা দম আছে আপোনালোকৰ মাটি আপোনালোকে নালাগে বিঘা মাটি দিবলৈ একঠা মাটি দিয়কচোন একঠাও নালাগে আপোনাৰ লেট্ৰিন বাথৰুম বনাব পৰা মাটি এডোখৰ দিয়কচোন বহুত চিঞৰিলোঁ গোলাঘাটত কোনোবা আছে নেকি মাটি দিব নেকি আপোনালোকতো গোলাঘাটৰ আছিলে কিয় নিদিলে হা আপোনালোকে কি মই বেকাৰ নিকামমান নালায়ক বুলি ভাবিছে নেকি আপোনালোকে যে কথা ক'বলৈ আহিছে ৰাইজে বিচাৰ কৰক 3গৰাকী মহিলা কোনো কেছ আইনী ব্যৱস্থা লোৱাৰ আমাৰ ছিষ্টেম নাই কিন্তু আপোনালোকে ফোন ৰেকৰ্ডিং বজাইছে কাৰোবাক ফোন বিচাৰি মই বজাব পাৰোঁ মোলৈ ফোন কৰক কোনোবাই ৰেকৰ্ডিং কৰিম বজাই দিম কোনোবাই কৈছে কিবা কৈছে তেওঁলোকে মুখৰ আগত ক'ব আপোনালোকে বিশ্বাস মোৰ কিছুমান মই অনুৰাগীক কৈছোঁ আপোনালোকে যে মোলৈ ফোন কৰি আছে আপুনি তাৰ উত্তৰ দিয়ক আপোনালোকৰ মোৰ ওপৰত ইমান কোনো বিশ্বাস নাই আচৰিত বস্তু কেৱল নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমে বনাই আছোঁ মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাই আছোঁ কেৱল প্ৰত্যেক দিনাই মানুহৰ কাৰণে দৌৰি আছোঁ প্ৰত্যেক দিনাই মানুহৰ বাবে চেষ্টা কৰিছোঁ গোটেই জীৱনটো উৎসৰ্গা কৰিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত আপোনালোকে কি আচৰিত মানুহ বাহ চেলুট দিছোঁ আপোনালোকক আৰু কি কৈছে লাকি ভূঞাই মিষ্টাৰ বিটুৱে কান্দি কান্দি মানুহৰ চিম্পেথি লয় হা হেৰ' লাকি ভূঞা আপুনি আহিব এবাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত এই মোৰ আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা এইকেইজন ক'ত দেখিছে ভিক্ষা মাগিবলৈ যোৱা দেখাব
যদি সেইখন আশ্ৰমে মোক এটা উত্তৰ দিয়ক কিয় আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছিলে দিয়ক উত্তৰ যদি এখন আশ্ৰমে হয় আশ্ৰম মানে কি যোনে চলাই হি খুৱাব লাগিব আশ্ৰম মানে এইটো নেকি যোন থাকে হি গৈ গৈ ভিক্ষা মাগিব কি নিজৰ ভাত খাজ যোগাৰ কৰিব কি কথা ক'ব লাগিছে আপোনালোকে কিয় কৈছিলে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ যদি তেওঁলোকে আশ্ৰমতে আছে ভালকৈ খাই আছে কিয় কৈছিলে উত্তৰ দিয়ক ৰাইজে কিয় গৈছিলে আপোনালোকৰ ওচৰলৈ কিয় গৈছিলে আমাৰতো আশ্ৰমত থকা কিজন যোৱা নাই 3 জন আছে ভৱিষ্যতেও আহিব কাৰণ আমি এনালাইচিছ কৰি মানুহ আনিছোঁ ন ঘপককৈ অনা নাই আমাৰ এটা ন্যাসৰ আণ্ডাৰত এখন আশ্ৰম চলি আছে ইয়ালে সিদ্ধান্ত এখন বৰ্ড অফ কমিটিৰ আণ্ডাৰত হয় অল আছাম এখন বৰ্ড অফ কমিটি আছে সবৰে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে চাই যাব এই ডকুমেণ্টছ এই ৰাহুল আমাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ ফাইলটো লৈ আনচোন অল আছাম ভিত্তিটো গ দিয়া গৈছে তাৰপিছত মোক এটা প্ৰশ্ন উত্তৰ লাগে যদি তেওঁলোকৰ আশ্ৰমে হয় যোনে আশ্ৰম চলাই আছে তেওঁলোকে খুৱাব লাগে নে যোন আশ্ৰমত আছে তেওঁলোকে গৈ গৈ ভিক্ষা মাগি মাগি খাব লাগে আৰে যিটো চেষ্টা কৰিছোঁ যে ভিক্ষা মগাটো বন্ধ কৰি নিৰাশ্ৰয় দৃষ্টিহীন লোকসকলক সুৰক্ষিত কৰিব লাগে এই খুবাচক ফৰ্ম এইবোৰ ফৰ্ম হয় ইয়াত বহু ফৰ্ম আছে অল আছাম ভিত্তিত এই যোগদান প্ৰক্ৰিয়াই ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অল আছাম ভিত্তিত এখন বৰ্ড অফ কমিটি গঠন আছে মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ আণ্ডাৰত ইয়াত প্ৰত্যেকজনৰ সিদ্ধান্ত এখন কমিটিৰ দ্বাৰা হয় পৰিচালিত হয় ইয়াত আশ্ৰমত ইনচাৰ্জ আছে সকলোবিলাক ব্যৱস্থা আছে তাৰপিছত তেওঁলোকক ৰজাৰ দৰে ৰাখিছোঁ আৰু আপোনালোকৰ ওচৰলৈ যিকেইজন গৈছে তেওঁলোকে কিয় ভিক্ষা মাগি যাব লগা হৈছিলে কওক সেইটো মোক উত্তৰ দিয়ক আপোনালোকে যে ভিডিঅ' বনালে কোনোবা 3 জন দৃষ্টিহীন মানুহে আপোনালোকৰ আগত কৈ দিলেগে আৰু লগালগ ভিডিঅ' বনালে এটা বিচাৰ কৰি নাচালে যে আপোনালোকৰ ওচৰলৈ যোৱা সেই দৃষ্টিহীন মানুহকেইজনে যদি আশ্ৰমতে আছে তেনেহ'লে কিয় ভিক্ষা মাগিবলৈ গৈছিলে সেইটো প্ৰশ্ন আপোনালোকৰ এই বিবেকত নাহিলে লগালগ মিষ্টাৰ বিটু এগেইনষ্টত কিবা এটা পাই গ'ল কোনোবাই ক'বলৈ পাই গ'ল ভিডিঅ' বনাই ডাঙৰ ডাঙৰ ডেছক্ৰিপশ্যন আপোনাৰ থাম্বনেইল বনাই দি দিলে কিন্তু আপোনালোকে দিলে হঠাৎ দিলে কিন্তু মই নিষ্ঠাৰ নিদিম মই নহয় আমাৰ ন্যাসে নিষ্ঠাৰ নিদিব আজি লাইভটো যে কৰিছোঁ মোক কৰিবলৈ ইচ্ছা নাছিলে কাৰণ এই পৰ্যন্ত দৌৰি আছিলোঁ কিন্তু কৰিব লগা হৈছে হাজাৰ হাজাৰজনৰ অনুৰোধত প্ৰত্যুত্তৰ দিবৰ বাবে পুনৰবাৰ দেখাইছোঁ লাকি ভূঞা ব্লগছ লাইক চাই আছে চাগে মনে মনে আপোনালোকে ক্লিক কৰা নাই আৰু মোৰ ওচৰত বহুত হাজাৰ মান আছে আপুনি আছে নাজানো আপুনি যে কৈছিলে 2020 চনৰ পৰা এজন অন্ধ মানুহৰে এখন আশ্ৰম চলাই আছে এখন 2024 চনত মোৰ ওচৰলৈ আহি এই 1000 টকা অনুদান নিয়াৰ এখন ৰিচিপ্ট য'ত লিখা আছে ট্ৰেইনিং চেণ্টাৰ আৰু সেই ট্ৰেইনিং চেণ্টাৰত দৃষ্টিহীন মানুহ আনি 50 টকা হাজিৰা দি লগত এজন দেখা মানুহ পঠিয়াই ভিক্ষা মগাখনেই হ'ল এখন গম পাইছে ইয়াত লিখা আছে অল আছাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি ওপৰত লিখা আছে ট্ৰেইনিং চেণ্টাৰ এইখন যদি বিশ্বাস নাই হোৱা গোলাঘাট ডিষ্ট্ৰিক্টৰে আপোনালোক হয় ৰঙাগড়া ঘাটত মোৰ ফাৰ্মেচি আছে এই ৰিচিপ্টখন আপুনি চাই যাবহি যে এইটো ট্ৰেইনিং চেণ্টাৰ নে এইটো আশ্ৰম আছিলে 2020 চনৰ পৰা কোনো কথা নাই তেওঁলোকে আশ্ৰম বুলি কৈছে কওক মোক কোনো কথা নাই কিন্তু এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে যেনেদৰে এটা এটিটিউড মেইনটেইন কৰি যেনেকুৱা ধৰণৰ এটা কথা কৈছে যে কোন মিষ্টাৰ বিটু তই প্ৰথম আশ্ৰম খোলা নাই এজন অন্ধ মানুহে খুলিছে 2020 চনৰ পৰা বাহ আপোনাৰ ঘৰৰ ওচৰত মানুহ সহায় কৰি থৈ আহিম আপোনাৰ ঘৰৰ কাষত মনত ৰাখিব আপোনাৰ ঘৰৰ কাষত গৈ মানুহ সহায় কৰি থৈ আহিম আৰু আপুনি আহিব লাগিব যদি কেনেবাকৈ স্বয়ংকামানৰ যদি মৃত্যু হয় কিবা এটা হয় তেতিয়া কিন্তু আইনী ব্যৱস্থা হ'ব আপোনালোকৰ ওপৰত কাৰণ আপোনালোকে মোৰ ওপৰত চলোৱা ছ'চিয়েল মিডিয়াত এই অপপ্ৰচাৰৰ বাবে মই নিজৰ ওপৰত ধিক্কাৰ জন্মিছে যে মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মানুহ হয় গোলাঘাট ডিষ্ট্ৰিক্ট মানুহে মোৰ আজি শত্ৰুতা কৰিছে মোৰ লগত
তিনজন অন্ধ মানুহে ভিক্ষা মাগিবলৈ গৈছে তেওঁলোকক ভিডিঅ' বনাই প্ৰচাৰ চলে আৰে তেওঁলোকেতো বিভিন্ন স্থানত বেনাৰ লগাই লগাই কৰি আছিল তেতিয়া আপোনালোক ক'ত আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম হৈ গ'ল তাত মানুহ সোমালে তাত খানা পিনা ভালকৈ খাই আছে এতিয়া আপোনালোক লাগিছে তেতিয়া ক'ত আছিলে আপোনালোক এতিয়া কিয় লাগিছে আপোনালোক হা আপোনালোকে যে এটা কথা নুসুধিলে যে আপোনালোকে কিয় মিষ্টাৰ বিটু তালৈ নেযায় এইটো কথা কিয় নুসুধিলে কাৰণ তেওঁলোকৰ যিজন সৰ্দাৰ দীপক হাজৰিকা তেওঁ এই যে এটা স্কেম ভিক্ষা মগাই মগাই তেওঁলোকে চলাই আছে প্ৰশ্ন এটাই আশ্ৰমত যদি আশ্ৰম খুলিছে যিজনে আশ্ৰম পৰিচালনা কৰে তেওঁ সেই মানুহখিনিক চলাব লাগিব নে যোন থাকে সেইখিনিয়ে ভিক্ষা মাগি মাগি সেই আশ্ৰমলৈ চাউল মুঠি আনিব লাগিব লগত এজনী যায় পিছে পিছে তিনিটা অন্ধ মানুহ যায় দেখি বেয়া লাগে সেইদিন এখন মোৰ ইয়াত আহি গৈছে আমাৰ ইয়াত মোৰ দোকানৰ ওচৰত ভিক্ষা মাগি গৈছে এই যে লগত যে বুঢ়াকে মানুহজন গৈছে যে উজুতে মুজুতে গৈছে দৃষ্টিহীন মানুহ ইমান দুখ লাগিছে এগৰাকী মহিলাও গৈছে ইছৰাম সেই দৃশ্য আপোনালোকে দেখাব নোৱাৰিলে উল্টাই মোৰ ওপৰত দৃশ্য দেখাইছে যে মিষ্টাৰ বিটুৱে এই তিনজন মানুহক এই দৃষ্টিহীন মানুহখনক ঠগি পেলাই অন্ধ আছে মই কি ঠগিলোঁ য'ত য'ত গৈছোঁ যিমান কালেকশ্যন হৈছে প্ৰত্যেকটো ভিডিঅ'ত মই দেখাই দিছোঁ এই তেওঁলোকে যে এনেকৈ যে ঘূৰি ফুৰিছে কালেকশ্যন এটা কৰিছে যে আশ্ৰম বনাম বুলি দিনটোত কিমান কালেকশ্যন হ'ল কেইটা ভিডিঅ' আছে দেখাওক মোৰতো প্ৰত্যেকটো ভিডিঅ'ত কিমান কালেকশ্যন আছে সেইটো দেখাইছে চাই যাবহি কিমান খৰচা হ'ল সেইটো দেখাই দিম লগতে এইটো চাব যে পকেটৰ পইচা কিমান গ'ল সেইটো দেখাই দিম চব দেখাই দিম কথা ক'বলৈ আহিছে আপোনালোকে কণ্টেণ্ট পালেই হয় ন ৰিম্পী গগৈ মেৰাপানী এদিনটো তোমাক ময়ে কৈছিলোঁ ৰিম্পী তুমি মানুহক সহায় কৰা পাৰিবা কমেডি ভিডিঅ' দি থাকিবা কিন্তু বনোৱা কিন্তু গোলাঘাটৰ ছোৱালী বুলি কৈছিলোঁ ভালকৈ আগুৱাই যায় কিন্তু তুমি মোৰ আজি শত্ৰুতা কৰিছা কি আচৰিত বাহ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ আহিছিলা ইনগ্ৰেশ্যনত ষ্টেজত উঠাই তোমালোকক চিনাকি দিছিলোঁ যে নতুনকৈ ওলাই আহিছে কণ্টেণ্ট ক্ৰিয়েটৰ ভাল কাম কৰিব বুলি এয়ে ভাল কাম কৰিলা তুমি হা কি আচৰিত তুমিয়ে চবতকৈ তোমাৰ মাতটো তৰাই ভিডিঅ'কেইটাত ওলাই আছে আৰু সেই ভিডিঅ'ই তিনিগৰাকীয়ে শ্বেয়াৰ কৰি আছে কিন্তু তাৰ পৰিণাম এতিয়া কি হ'ব আপোনালোকেতো ল'বই লাগিব দায়িত্ব যি এই তিনিজন ফিজিঅ'থেৰাপি আজি দি আছোঁ জোনালী 12 মাহ হৈছে নিপেন আৰু কপিলৰ 15 মাহ হৈছে তেওঁলোকৰ কিন্তু দায়িত্ব আপোনালোকে ল'ব লাগিব লগত সেই 6 মান কেমো দি আছোঁ তাৰ যদি কিবা হয় তাৰ কাৰণ মই আজিৰ পৰা আমৰণ ধৰ্মঘট কৰিম আপোনালোকৰ কাৰণে আপোনালোকে মোক লৈ কৰা ভুৱা প্ৰচাৰ কাৰোবাৰ কল ৰেকৰ্ডিং দি আৰে আপোনালোকে যিটো মানুহক কল ৰেকৰ্ডিং দিছে সিয়ে এটা ফৰ্ট এটা ভিডিঅ' দেখাওঁ নেকি আপোনালোকৰ লাইভত অন্ধ কৈ আছে যে ৰ'ব এক মিনিট এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক এই যে চকুৰে দেখে নে নেদেখে তাৰ এটা ভিডিঅ' মই লাইভত দেখাই দিছোঁ দেই এইবিলাক মই আচলতে দেখাবলৈ মন নাছিলে কিন্তু মই দেখাই দিছোঁ এটা কাৰণে যে এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকীয়ে বহুত বেয়াকৈ কৈছোঁ তাতোতো মোৰ বেয়া লাগিছে মোৰ অনুৰাগীখিনিক কৈছে যে এই শুন মিষ্টাৰ বিটু পক চেলেকা চোৱা চেলেকা কি আচৰিত মানুহ ইমান আপুনি এগৰাকী মহিলা হৈ আপুনি বিবাহিত মহিলা নিশ্চয় তাৰপিছতো আপোনাৰ এই হেন এটা শালীনতা নথকা কি ক'ম আপোনাক কৈ লাভ নাই মিষ্টাৰ বিটু ভিডিঅ' আপুনিও চাইছিলে কিন্তু হঠাতে আপুনি কি কৰি পেলালে আপুনি বুলি নহয় আপোনালোকে এই 4গৰাকী 3গৰাকীত মই প্ৰফাইল লগাইছোঁ আপোনালোকে বিচাৰ কৰিব ৰাইজ তেওঁলোকৰ প্ৰফাইলত যাওক তাৰপিছত আপোনালোকে কি কৰে আপোনালোকে কৰক দেই মই একো নকৰোঁ মাত্ৰ যদি এই কেমো লৈ থকা ল'ৰাটো যদি স্বয়ং কামনাৰ যদি কিবা এটা হয় তাৰ কাৰণে কিন্তু ৰেছপঞ্চিবিলিটি এওঁলোক হ'ব হা ঠিক আছে তাৰ কাৰণে ৰেছপঞ্চিবিলিটি এওঁলোক হ'ব আৰু যদি এওঁৰ চিকিৎসা স্তব্ধ হৈ যায় তাৰ কাৰণে দায়িত্ব তেওঁলোকৰ হ'ব আচলতে মই প্ৰত্যেকটো কালিয়ে দিব লাগিছিলে মই অলপ অসুস্থ হৈ আছোঁ তথাপিতো দৌৰি আছোঁ মানুহৰ কাৰণে মই এটা ভিডিঅ' দেখাইছোঁ ৰ'ব এক মিনিট মই এইবোৰ ভিডিঅ' কৰি থ'বলৈ বাধ্য হৈছিলোঁ কাৰণ এটা কাৰণে বাধ্য হৈছিলোঁ যে এদিন এনেকুৱা এটা দিন আহিব য'ত নেকি প্ৰকৃত ব্লাইণ্ড হয় নে নহয় তাৰ প্ৰমাণ দিব লাগিব এক মিনিট মোৰ ভিডিঅ'বিলাক বহুত থাকেতো নাইকিয়া হৈ যায়
দেখাই আছো ৰাহুল তোৰ ওচৰত এই ভিডিঅ'টো আছে নেকি এই যে ৰাতি যে আমি কৰিছিলো যে চকুৱে দেখা দেখা প্ৰমাণ দিবলৈ ভিডিঅ'টো আছে নিচাচোন এই যে আমি যে দিব খাজুকা ঘৰত যাওঁতে ৰাতি যে কৰিছিলো ভিডিঅ'টো আছে নিচাচোন আছে নিচাচোন ভিডিঅ'টো চা বৰ এইজনী কোন আছিলে লাকি ভূঞানে কোন এইকেইটা প্ৰফাইল আপোনালোকে খুচৰিব দেই আৰু মই কৈ দিছোঁ সঁচা কথা কৈছোঁ যদি স্বয়ং কামৰ কিবা এটা হয় নহয় তাৰ কাৰণে কিন্তু আপোনালোকৰ কিন্তু ৰেছপঞ্চিবিলিটি হ'ব মই চিধা কথা হা এই দিনটো আছিলে এপ্ৰিলৰ 2 তাৰিখ 2024 মই তেওঁলোকক লগ পাইছিলোঁ এখন হ'ল ফটো যেতিয়া তেওঁলোকে মোৰ ইয়ালৈ আহিছিলে এখন হ'ল ফটো এই গোটেইকেইজনক মই লগ পাইছিলোঁ প্ৰথম তাৰপিছতে মই তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ প্ৰথম বহাগতে তাৰপিছৰ পৰাই তেওঁলোকৰ কাৰণে মাটি বিচাৰিছিলোঁ অন্ধ আশ্ৰমৰ বাবে আৰু তেওঁলোকৰ ওচৰলৈ মই কেতিয়া গৈছিলোঁ 13 এপ্ৰিলত গৈছিলোঁ 13 এপ্ৰিলত এয়া তেওঁলোকক কাপোৰ কানি দিছিলোঁ কিবা দিছিলোঁ আৰু এইটোকে কৈছে এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে বোলে তেওঁলোকৰ মন ভুলাব দিছিলোঁ আৰে মই ধৰ্ম সংকটত পৰিছিলোঁ তেতিয়া খুব দুখ লাগিছিলে যে গোলাঘাট ডিষ্ট্ৰিক্টত মাটি দিয়া মানুহ নাই কোনো কি কৰিম এতিয়া মই হা মই কি কৰিম এতিয়া উপায়হীন হৈ দেউতাক অনুজনাই দেউতাই একাষাৰ কৈছিলে যে আমাৰ এডোখৰ মাটিকে দি দিওঁ তামোলৰ বাৰীখন বুকুত হিল বান্ধি 150 জোপা তামোল উৰাই দিছিলোঁ মানুহৰ জীৱন সুৰক্ষা হ'ব বুলি কিন্তু তেওঁলোকে যেতিয়া আমি এইখন চক সেই দিনটো কথা এখন জেচিবি লৈ গোটেই মাটি তামোলৰ গছ খহাই দিছিলোঁ ইমানখিনি দেখাৰ পিছতো প্ৰত্যেকটো ভিডিঅ' উপস্থাপন কৰাৰ পিছতো এই 3গৰাকী মহিলাই কেনেকৈ মোৰ এগেইনষ্টত আচলতে ভিডিঅ' বনাব পাৰিছিল ডাঙৰ কথা এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আৰু যাৰ কাৰণে এটা দুটা নহয় 5-6টা ল'ৰা ছোৱালীৰ জীৱন এতিয়া সংকটত আহিব মই সঁচা কথা কৈছোঁ মই ৰেছপঞ্চিবিলিটি এদিন তেওঁলোকে ল'ব লাগিব কাৰণ তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈছে মই এই বস্তুটো সহ্য কৰিব পৰা নাই মই তেওঁলোকৰ প্ৰফাইলত গৈ দেখা যোৱা নাই আৰু ভিডিঅ' মই পাইছোঁ দেখি খুব দুখ লাগিছে আচৰিত দুখ লাগিছে কি কথা মই মানে আচৰিত পাইছোঁ দেই গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈ আপোনালোকে এনেকৈ কৰিব নোৱাৰিলে হা চালে মোৰ অনুৰাগে বিচাৰ কৰক এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী ক'ৰ গোলাঘাটৰ আইনী ব্যৱস্থা একো নলওঁ মোৰ কাৰণে ৰাইজে সকলো 10 মাহ দিন ঘূৰি ৰাইজে এখন আশ্ৰম বনাই দিলে তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে ওলাল নাই ভিডিঅ'টো এইটো চাওক এইটো এটা ভিডিঅ' দেখাইছোঁ এই ভিডিঅ'টো ৰাতি কৰা আছিলে এই ৰাতি এজন মানুহ দেখিছেনে পেটলাকে দেখিব ৰ'ব এই সোমাই গৈছোঁ এই ভিডিঅ'টো চাওক এজন পেটলাকে ওলাই আহিব তেওঁ যদি ব্লাইণ্ড আছিলে কেনেকৈ এটা টৰ্চ লৈ ওলাই আহিছে আপুনি চাব হা এইজন পেটলাকে মানুহজন দেখিছেনে তেওঁৰ হাতত ষ্টিক আছেনে কিবা আছে মইতো বাকীকেইজন ব্লাইণ্ডক ধৰি নিছোঁ বাকীকেইজন ব্লাইণ্ডক আমি ধৰি নিছোঁ কিন্তু তেখেতৰো অকলে ঘূৰি ফুৰিছে বিন্দাছ কাৰো হাতত ছাপৰ্ট লোৱা নাই এইজন শকতকৈ যিজন দেখিছেনে ভিডিঅ'টো যিসকলে কৈ আছে এইজন চব তেখেতৰ না ষ্টিক আছে না কাৰোবাৰ ছাপৰ্ট লৈছে হা আৰু আপোনালোকে কথা শুনি কল ৰেকৰ্ডিং কৰি বজাই দিলে মিষ্টাৰ বেষ্টটো এগেইনষ্টত পাই গ'ল ভিউজ পাওক মইতো সেইদিনাখন নিউজ চেনেলটো কৈছোঁ মোৰ ভিডিঅ' দিও ভিউজ লওক মোৰ কোনো কথা নাই মোৰ ভিডিঅ' দি মোৰ ফটো দিও আপোনালোকে পইচা কামাওক মোৰ কোনো কথা নাই মোৰ কাৰণে যদি কোনোবা এটা পৰিয়াল চলিছে মোৰ ভিডিঅ' দি যদি কাৰোবাৰ ইনকাম হৈছে মই সুখী হ'ম আপোনালোকে ভিউজ লওক মোৰ এগেইনষ্টত বজাই ভিউজ লৈছে হা কোনোবাই ফোন কৰিছে মিছা মিছা কথা কৈ দিছে এই আপোনালোকে এই যিটো ভিডিঅ' আছে মই আপোনাৰ বহাগৰ বিহুত যিটো বনাইছিলোঁ 13 এপ্ৰিলত গৈ পেলাই যিটো কাপোৰ দিয়া ভিডিঅ' সেইটো চাব 2024 চনত 13 এপ্ৰিলত আপলোড কৰা সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ক'ব যে সেই মানুহকেইজনক মই ভয় সংশয় খুৱাই পেলাই মই আশ্ৰমৰ কাৰণে মাটি বিচাৰিছিলোঁ নে তেওঁলোকৰ সেই মুখৰ উচ্চাৰটো আপোনালোকে চাব আপোনালোকে বহুতে ফেচ ৰিডিং কৰিব জানেতো মানুহৰ কথাতে গম পাব ন কেনেদৰে তেওঁলোকে কৈছিলে যে কেনেকৈ তেওঁলোকে কৈছিলে যে আমাক মাটি এডোখৰ দিয়ক প্লিজ আমি এবাৰ ওলাই যাব বিচাৰোঁ কাৰণ জেগাডোখৰ বহুতে ভিতৰুৱা জেগা আছিলে আৰু যিটো জেগা আছিলে তাৰ পৰা আপোনাৰ গাড়ীও নাযায় এখন গাড়ী ৰাতিপুৱা আহে আকৌ ৰাতি গাড়ী যায় আমি যেতিয়া বগুলাহাটত থ'বলৈ যাওঁ সংগীত যাত্ৰাৰ পৰা বহুত কষ্ট হৈছিলে নিজে আপোনালোকে চাই ল'ব 2024 চনত 13 এপ্ৰিলত
এই যে এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে লিখিছে মই পুলিচ প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যদি মেৰাপানী পুলিচ বা গোলাঘাটৰ কোনোবাই লাকি ভূঞা ব্লগছৰ এইটো যদি আপোনালোকে যে কৈছে এই লাকি ভূঞা কৈছে মোৰ লগত পুলিচ আছে মোৰ লগত চৰকাৰ আছে মই কাৰোলৈ ভয় নকৰোঁ এইবিলাক কথা কৈছে যে পুলিচ প্ৰশাসনৰ মানুহে উত্তৰ দিব যে মিষ্টাৰ বিটুক পুলিচ লাগে মোৰ লগত চৰকাৰ প্ৰশাসন থাকে কোনে তাৰ উত্তৰ আপোনালোকে দিব আপুনিতো লাকি এইটো পুলিচকো প্ৰচাৰ কৰাৰ নিচিনা হৈছে যে মিষ্টাৰ বিটুৱে কৈছে পুলিচ মোৰ লগত আছে গতিকে ৰাইজে বিচাৰ কৰিব পুলিচ প্ৰশাসনে বিচাৰ কৰিব আপুনি এটা পুলিচ প্ৰশাসনক মিছা বদনাম দিছে মিষ্টাৰ বিটুৱে কোৱা বুলি যে পুলিচ মোৰ লগত আছে মই খাতিৰ নকৰোঁ কাকো আৰু পিষ্টল এইটো কিবা কিবিটো কৈছে এইবিলাকতো আপুনি বহুত ডাঙৰ কথা কৈছে আপুনি বহুত লিখি দিছে তেওঁলোকে কৈছে আপুনি লিখিছে মাত্ৰ আপুনি লিখিছে গতিকে মই এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকী যোনটো এলেকা পুলিচ থানা থাকে তেওঁলোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ আজি আপোনালোকে দেখি আছে এই মহান পুলিচ প্ৰশাসন যে আমি বিভিন্ন জেগাত সংগীত যাত্ৰা কৰিছিলোঁ আপোনালোকে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিছিলে জেগা ঠাই দিয়াৰ পৰা এস্কৰ্ট দিয়াৰ পৰা বিভিন্ন ঠাইত সহায় কৰিছিলে আপোনালোকে মাত্ৰ এটা সহায় কৰক মই লাইভটোৰ দ্বাৰা অনুৰোধ জনাইছোঁ এই লাকি ভূঞা ব্লগছে যিটো কথা কৈছিলে যে পুলিচ প্ৰশাসন মোৰ হাতত আছে মই কাৰোলৈ ভয় নকৰোঁ এই কথাটো আৰু যিটো পিষ্টলৰ লাইচেঞ্চ থকা পিষ্টল আছে কিবা কিবি এই লাইচেঞ্চখন মোক কোনে দিলে সেইটো বিচাৰ কৰিব বাকী মই একো ক'বলৈ নাযাওঁ আৰু লগতে এইটো কথাও আপোনালোকে নোট কৰি থওক যদি কোনোবা চৰকাৰ বিষয়া চাই আছে এটা ল'ৰা বি বৰুৱাত চয়ন কামান বুলি ট্ৰিটমেণ্ট কৰাই আছিলোঁ কেমো দিয়া আছিলোঁ সেই ল'ৰাটো যদি কেনেবাকৈ কিবা হয় বচাবলৈ চেষ্টা কৰি আছোঁ তাৰ কাৰণে ৰেছপনচিবিলিটি 3গৰাকী মহিলা হ'ব আৰু যি মই 3জন ল'ৰা ছোৱালী চিকিৎসা কৰাই আছোঁ তেখেতলোকৰ মই দায়িত্ব এই মাহে লাষ্ট নেক্সট মাহৰ পৰা তেওঁলোকে ল'ব লাগিব যদি ল'ব নোৱাৰে তেওঁলোকৰ যদি কিবা হয় তাৰ কাৰণে ৰেছপনচিবিলিটি তেওঁলোক হ'ব আৰু যি 3টা ল'ৰা ছোৱালী মাক দেউতাক নাই তেহেঁতৰ দায়িত্ব লৈ আছিলোঁ তেওঁলোকৰ যদি কিবা এটা অজানিতে ঘটে তাৰ কাৰণে ৰেছপনচিবিলিটি তেওঁলোক হ'ব লগতে সেই কণমানিটো যদি 6 মাহক মই এই লাকি ভূঞা বোলাজনে কৈছিলে যে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দিয়া নিছিলোঁ সেই ল'ৰাটো লগতে আশ্ৰমখন বাৰু নিয়াখে চাব বা তাৰ কথা মই নকওঁ সপোনৰ কথা এইটো কমপ্লিট নিয়াখৰ আণ্ডাৰত আছে এই নিয়াখে তেওঁলোকক চাব কিন্তু যিকেইটা মই পাৰ্চনেলি দায়িত্ব লৈ থৈছোঁ তেওঁলোকে কিন্তু সেইখিনি দায়িত্ব ল'ব লাগিব নিয়াখৰ আণ্ডাৰত থকাখিনি ল'ব নালাগে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিয়াখৰ আণ্ডাৰত আছে সপোনো নিয়াখৰ আণ্ডাৰত আছে প্ৰথম মোৰ আণ্ডাৰতে আছিলে সপোন এতিয়া নিয়াখৰ আণ্ডাৰলৈ গ'ল হিউমেনিটি ট্ৰাষ্টৰ আণ্ডাৰত গ'ল কিন্তু যিকেইটা মই পাৰ্চনেলি মই দায়িত্ব লৈছিলোঁ এই দায়িত্বকেইটা তেওঁলোকৰ ওচৰত অৰ্পণ কৰিম অন্যথা তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মোৰ এটাই প্ৰশ্ন যে যিকেইজনে দৃষ্টিহীন মানুহে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগি গৈছিলে তেওঁলোক যাৰ আণ্ডাৰত আছে তেওঁলোকক খুৱাব লাগে নে তেওঁলোকে ভিক্ষা মাগি পেলাই নিজৰ আহাৰ নিজে যোগাৰ কৰিব লাগে ডাঙৰ কথা মই নেক্সট লাইভত মই বুবুলাহাঁতকো ল'ম নয়নমণিকো ল'ম সেইটো লাইভ মই কাইলৈ কৰিব পাৰোঁ ঠিক নাই তেওঁলোকে স্পষ্টীকৰণ দিব নয়নমণিয়ে ক'ব সেই ল'ৰাটো কেনেদৰে বিকিবলৈ চেষ্টা কৰিছিলে কিমান লাখ টকাত সেই কণমানিটো বিকিবলৈ চেষ্টা কৰিছিলে তাৰ মাতৃয়ে নিজেই ক'ব তাৰপিছত যেতিয়া মই দায়িত্ব ল'লোঁ কেনেকৈ ফুলিমাল খুৱাই তাক মাৰিব বিচাৰিছিলে সেইখিনি কথা মই নকওঁ বুলি ভাবিছিলোঁ কাৰণ মই নিবিচাৰিছিলোঁ যে সকলো চলি থাকক সকলো ভালদৰে চলি থাকক কিন্তু তেওঁলোকে যেতিয়া খুচৰি ল'লে মইতো লাগিবই লাগিব ছ'চিয়েল মিডিয়াত গতিকে সিমানখিনিয়ে কথা আন নালাগে তেওঁলোকে মোৰ জেগাত আহি মোৰ দোকানৰ ওচৰতো সংগীত যাত্ৰা কৰি পইচাটো দিছে মই তেতিয়াও একো কোৱা নাছিলোঁ মই ওচৰৰ মানুহক যদি ক'লোহেঁতেন যে এইকেইজন মানুহে এনেকৈ ভুৱা প্ৰচাৰ কৰি আছে তেতিয়াও তেওঁলোকক এটকা দিলে মই তেতিয়াও একো কোৱা নাছিলোঁ যে চলি থাকক চব চলি থাকক মোৰ লগত অনুৰাগী আছে গতিকে ইনো আশ্ৰম আমাৰ হ'বলৈ গ'ল তেওঁলোকে যদি কৰিব বিচাৰে চলি থাকক কিন্তু এতিয়া তেওঁলোকে নিজেই এইবিলাক কৰি আছে ইছমাইল তামুলী ডাঙৰীয়া কিবা এটা কৈছে ইছমাইল তামুলী বহুত এজন মোৰ ব্যক্তিগত মানে বহুত এজন হেল্প কৰা মানুহ আগৰ পৰা তেওঁ মোৰ লগত আছে তেওঁ কমেণ্টছটো পাৰ হৈ গ'ল ইছমাইল তামুলীয়ে কিবা এটা কৈছিলে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰচাৰ কৰিছে আৰু সেইটো কাৰণে মই লাগিম ছ'চিয়েল মিডিয়াত মই লাইভ আকৌ কাইলৈ আহিম একশ্যন একো নলওঁ ৰাইজে বিচাৰ কৰিব
আপোনালোকে যদি 10 মাহৰ ভিতৰত এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম নিৰ্মাণ কৰি উলিয়াব পাৰে আপোনালোকে 3 গৰাকীৰ ওপৰত বিচাৰ কৰক আৰু মই ইমানো কৈছোঁ যে মই যিখিনি পাৰ্চনেলি দায়িত্ব লৈ থৈছিলোঁ বৰ্তমান চলাই আছিলোঁ আজি 10-15 মাহ সেইখিনি চিকিৎসা দায়িত্ব তেওঁলোকে ল'ব লাগিব কাৰণ ডাঙৰ ডাঙৰ কথা ক'ব জানিলে নহয় কামো কৰিব লাগিব স্পষ্ট কথা সিধা কথা গতিকে মই কাৰণ এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী যিখিনি মোক কথা ক'লে শুনিছোঁ মিষ্টাৰ বিটু আমুক তামুকে তেনেকৈ কথা কৈছে গতিকে আপুনি কথা ক'লে ঠিক আছে কিন্তু এতিয়া আপুনি হাতে কামে কৰিব লাগিব কপিলহাটৰ ৰুম ভাড়া কপিলহাটৰ দুবেলা ফিজিঅ'থেৰাপি প্ৰত্যেক দিনে তাৰ আপুনি কমপ্লিট পে'মেণ্ট কৰিব লাগিব লগতে জোনালীৰ যি চিকিৎসা ঘৰ ভাড়া আপুনি পে'মেণ্ট কৰিব লাগিব লগতে সেই 3টা ল'ৰা ছোৱালী মাক দেউতাক যাৰ নাই সিহঁতক আপোনালোকে চলাব লাগিব আৰু লগতে এটা ট্ৰিটমেণ্ট চলি আছে চয়ন কামান যিটো 3 বছৰীয়া ল'ৰা কেমো দি আছোঁ এই ল'ৰাটো যদি কিবা হয় তেতিয়া কিন্তু 3 গৰাকী ৰেছপন্স কাৰণ আপোনালোকে আগগুৰি নভবাকৈ যিখিনি কাম কৰিলে সেইখিনি কথাৰ বাবে মই এই সিদ্ধান্ত লৈছোঁ অন্যথা আপোনালোকে প্ৰেছ মিট দিয়ক আপোনালোকৰ চেনেলত নহয় সমাজৰভাৱে ক্ষমা খোজক নহ'লে বা আমাৰ নিয়াকে প্ৰেছ মিটত বহিম সিধা কথা কাৰণ আপোনালোকে সপোনৰ ক্ষেত্ৰত এটা ন্যাসক অপমান কৰিছে সপোনৰ কাৰণে এটা ন্যাসক অপমান কৰিছে বাকীখিনি মই ক'বলৈ নাযাওঁ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন আপোনালোকে কাৰ আণ্ডাৰত আছে আপোনালোকে নাজানে এটা ন্যাসৰ অধীনত আছে এটা ন্যাসক অপমান কৰিছে আপোনালোকে ঠিক আছে আপোনালোকে মিষ্টাৰ বিটু নাম ল'লে আৰু ন্যাসক অপমান কৰিছে গতিকে সেই বিচাৰ ন্যাসে কৰিব আৰু আপোনালোকে মই হেতু ন্যাসৰ একশনটো ন্যাসে ল'ব কিন্তু যিটো মই পাৰ্সোনেল দায়িত্ব লৈছোঁ প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কল্পনা বৰা কেৱল লিখিলে নহ'ব প্ৰথমতে কাম কৰক তাৰ পিছত আপোনালোকে কথা কওক ৰাইজ আপোনালোকে এৰিবনে 3 গৰাকীক কমেন্টছ কৰক 3 গৰাকীক এৰিবনে তেওঁলোকে দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক এই 6-7টা ল'ৰা ছোৱালী দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক আপোনালোকে কমেন্টছ কৰক তেওঁলোকে ল'বই লাগিব তেওঁলোকক টেগ